নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই দিলদাৰ বন্ধুসকল প্ৰথমতে চাহক আজিৰ তিনিটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো খবৰ অসমত আৰু কোনে তুলিব নোৱাৰিব পৃথক ৰাজ্যৰ দাবী আলফাৰ মীমাংসা চুক্তিমতে কোনোদিনেই ভংগ নহয় অসমৰ অখণ্ডতা কোনেও দ্বিখণ্ডিত কৰিব নোৱাৰিব এতিয়াৰ পৰা অসমক কোনেও উত্থাপন কৰিব নোৱাৰিব পৃথক কমতাপুৰৰ দাবী চুক্তিৰ দফা 2.1 স্পষ্টভাৱে উল্লেখ আছে এই কথা সংবাদ মেলযোগে দাবী আলোচনাপন্থী আলফাৰ অসমৰ অখণ্ডতা ৰক্ষা হ'ব এই চুক্তিৰ দ্বাৰা আৰু অৰবিন্দপন্থী কেন্দ্ৰই দিছে অখণ্ডতা ৰক্ষাৰ এই গুৰুত্বপূৰ্ণ আশ্বাস অসমৰ অখণ্ডতা ৰক্ষাৰ বাবে গঠন হ'ব পৃথক আয়োগ অসমত আৰু কোনেও তুলিব নোৱাৰিব এতিয়া পৃথক ৰাজ্যৰ দাবী বন্ধুসকল পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আপোনাৰ হাতত আৰু প্ৰায় 9 ঘণ্টা প্ৰয়োজনীয় এই 4টা কাম নকৰিলে বিপদত পৰিব আপুনি আজি নিশা 12 বজাত বন্ধ হৈ যাব পাৰে আপোনাৰ ইউপিআই আইডি বন্ধ হৈ যোৱাৰ আগেই আপোনাৰ ইউপিআই আইডি পৰীক্ষা কৰি লওক আপুনি যোৱা এবছৰে ডেবিট ক্ৰেডিট নোহোৱা ইউপিআই আইডি বন্ধ হ'ব ভুল একাউণ্টলৈ যাতে ধন নাযায় তাৰে বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ধন লেনদেনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত NPCI অৱশ্য নিয়মীয়াকৈ ইউপিআই আইডি ব্যৱহাৰ কৰা সকলৰ চিন্তাৰ কাৰণ নাই পূৰ্বৰ দৰেই চলি থাকিব আপোনাৰ গুগল পে ফোন পেৰ একাউণ্ট আনহাতে 2022-23 বিত্তীয় বৰ্ষৰ ITR ফাইল কৰাৰ আজি অন্তিম সুযোগ নিৰ্ধাৰিত সময় পাৰ হ'লেই পেলেণ্টি ভৰি কৰিব পাৰিব আপুনি ITR ফাইলিং কাইলৈৰ পৰা আপুনি কোনোমতে লাভ নকৰিব এই গুৰুত্বপূৰ্ণ সুযোগ লগতে সিম কাৰ্ড ক্ৰয় কৰিবলৈ আপুনি কৰিব লাগিব ডিজিটেল KYC বায়োমেট্ৰিক ডাটা দিব লাগিব সিম কাৰ্ড কিনিবলৈ যোৱা গ্ৰাহকে গ্ৰাহকৰ সকলো তথ্য সন্নিবিষ্ট কৰিব লাগিব বায়োমেট্ৰিক পদ্ধতিৰে ভুৱা সিম ললে 3 বছৰ পৰ্যন্ত জেল আৰু 50 লাখ টকা পৰ্যন্ত জৰিমনা আনৰ নামত সিম কাৰ্ড উলিয়াব নোৱাৰিব আপুনি 1 জানুৱাৰীৰ পৰা পৰৱৰ্তী খবৰটো হৈছে বছৰৰ শেষত দেহবাহীৰ চিন্তা বঢ়াইছে কোভিডে হিতৰ লগতে দেহত বাঢ়িছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত নতুনকৈ 841 গৰাকী লোক আক্ৰান্ত কোভিডত কৰোনাত বিগত 24 ঘণ্টাত 3 গৰাকী লোকৰ মৃত্যু শুকুৰবাৰে 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে কোভিড-19 হিতৰ ফলত নতুন ভেৰিয়েণ্ট Z1.R বাঢ়িছে সংক্ৰমণ বিগত এসপ্তাহ ধৰি দৈনিক বাঢ়িছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা নতুন ভেৰিয়েণ্ট Z1.R আক্ৰান্তৰ সংখ্যা 150 গৰাকীৰ অধিক হৈছে